হয় ভৰা লুইতৰ বুকুত উজনিৰ পৰা নামনিলৈ ডিঙৰা মেলি দিছে অসমীয়াৰ যি স্বাভিমান সেই স্বাভিমানৰ গামোচা হাতত লৈ অসমীয়াৰ পাহোৱাল ডেকাই মই প্ৰথমেই মোৰ সতীৰ্থক বৰ্তমান সামগ্ৰিক পৰিৱেশ দেখুওৱাৰ বাবে অনুৰোধ জনাইছোঁ। এই ভৰা লুইতত আচলতে ডিঙৰা মেলি ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰিছে ধীৰাজ বিকাশ গগৈ সহ 4জন যুৱকে। এই যাত্ৰাৰ সবিশেষ আমি জানিম। আমি এখন বিশেষ নাও আমাৰ প্ৰথম খবৰৰ দৰ্শকক দেখুওৱাৰ বাবে প্ৰয়াস কৰিছোঁ। আচলতে এখন প্লাষ্টিক বটলৰ পৰা তৈয়াৰ কৰা নাও। আমি নাওখনত উঠিবলৈ চেষ্টা উঠিব পাৰোঁ নোৱাৰোঁ নাজানো, কিন্তু উঠিবলৈ চেষ্টা কৰিছোঁ নাওখনত। আচলতে ইয়াত প্লাষ্টিকৰ বটলেদি সম্পূৰ্ণ নাওখন বনোৱা হৈছে। সতীৰ্থই দেখাই আছে বৰ্তমান যে ব্ৰহ্মপুত্ৰৰ বুকুত এনেদৰে আচলতে প্লাষ্টিকৰ বটল প্ৰায় কিমান হাজাৰ 3000 বটল 3300 বটলেৰে আচলতে এখন নাও তৈয়াৰ কৰিছে। এই নাওখন তৈয়াৰ কৰি ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিছে গুৱাহাটীলৈ। আমি জানিবলৈ চেষ্টা কৰিম আচলতে ধীৰাজ বিকাশ গগৈ আছে। আমি প্ৰথমে জানি লওঁচোন বাৰু তেখেতৰ পৰা আচলতে এই নাওখনৰ এই যাত্ৰাটো আপোনাৰ লক্ষ্য উদ্দেশ্য কি আছিল বাৰু? হয়, মোৰ লক্ষ্য এটাই যে কি মই প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ আৰু প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ কৰাৰ লক্ষ্যৰে মই এই যাত্ৰাটো আৰম্ভ কৰিছোঁ। আৰু যাত্ৰাটোত মই এটা মেছেজ দিব বিচাৰিছোঁ যে কি প্লাষ্টিকৰ আমি ৰিইউজ আছে, ৰিচাইকেলিং আছে, যে কি আমি প্লাষ্টিকটো হয় মানুহৰ দৈনন্দিন জীৱনৰ এটা হেৰি হৈ পৰিছে যে কি প্লাষ্টিকটো, কিন্তু প্লাষ্টিকটো আমি যদি ৰিইউজ কৰাৰ কথা চিন্তা কৰোঁ, য'তে ত'তে নেপেলাই মিউনিচিপালিটি বা বিভিন্ন কোম্পানী আছে যি ৰিচাইকেলিং কৰে, তেখেতলোকক জমা দি দিয়ে। আৰু মানে কি হয়, নহ'লে কি হয়, আজিকালি কি হয় মই দেখোঁ সচৰাচৰ আমি প্লাষ্টিকটো ইউজ কৰোঁ, চিপছ এটা খাওঁ কিন্তু পেকেটটো পেলাই দিওঁ, আমি পানীখিনি খাওঁ কিন্তু বটলটো পেলাই দিওঁ। তো সেই বটলটো গৈ পিনে যে কিমান প্ৰদূষণ হৈছে, অনিষ্ট হৈছে, কেলৈ কি আমি বটলটো পেলাই দিলোঁ হয়, পেলাই দি গৈ ক'ত যাব? নদীত যাব। তো নদীত যাব আৰু নদীত বহুত ধৰণৰ হেৰি থাকে, আমাৰ জীৱ জন্তুৰ লগতে মাছ, বহুত ধৰণৰ হেৰিও আছে জীৱ জন্তু। নদীৰ মানে গভীৰতাৰ কথা থাকে, নদীখনৰ ভৱিষ্যতৰ কথাও থাকে। মই দেখি আহিছোঁ যে কি দিল্লী যমুনা নদী কেনেকৈ প্লাষ্টিক ভৰা। তো সেইটো কাৰণে আমি সেই যমুনা নদী নহওক যাতে, তাকে কামনা কৰি মই 2021 পৰা ব্ৰহ্মপুত্ৰখন প্লাষ্টিক ফ্ৰী মুক্তৰ মেছেজহে দিবলৈ বিচাৰিছোঁ। সেইটোতো পচিবলে নহয় যে কি মই প্লাষ্টিক ফ্ৰী কৰিব পাৰিম, কিন্তু যিমান পাৰোঁ কৰিছোঁ। যে কি যেনেকৈ মই সৰুতে পঢ়িছিলোঁ যে কি এটুপ দুটুপকৈ দাৰ পাৰি ভৰি গ'ল বহল সাগৰ, তো মই সেই ট্ৰাই কৰিছোঁ, এটা দুটাকৈ উঠাই পিনে। এতিয়া আপুনি আহোঁতে বাটত প্লাষ্টিক পাইছে বটল? হয়, বটল আনিছোঁ আমি ইয়াত মোৰ ডাষ্টবিনত আছে, যে কি ব্লু ড্ৰামকেইটা ডাষ্টবিন হয়, ডাষ্টবিনত ফুল আছে। আমি এতিয়া হেণ্ড অভাৰ কৰিম টুৰিষ্টৰ যিমান গাইড আছে তেখেতলোকে আহিব, আৰু ইয়াতো কোনোবা আহিব, তেখেতলোকক আমি হেণ্ড অভাৰ কৰিম যে কি তেখেতলোকে ৰিচাইকেল কৰিব বা ইণ্ডাষ্ট্ৰিক দিব বা মিউনিচিপালিটিক দিব, তেখেতলোকে আমাক কথা দিব, আৰু সেই মৰ্মে আমি তেখেতলোকক হেণ্ড অভাৰ কৰিম। আৰু ইয়াত আমি ডিব্ৰুগড়ৰ পৰা আহি থাকোঁতে মই এজাক পেলিকান দেখিছিলোঁ, যি পেলিকান ইমানেই ধুনীয়া লাগিছিলে যে কি পৰিৱেশ। আৰু আমাৰ ব্ৰহ্মপুত্ৰখন সঁচাকৈ টুৰিজিম ক্ষেত্ৰত বহুত আগবাঢ়িব, আৰু যদি আমি প্লাষ্টিকৰ পৰা প্ৰথম মুক্ত কৰি ল'ব লাগিব। আৰু আচলতে আপোনাৰ এইটো এটা ক'বলৈ গ'লে আচলতে দুঃসাহস অভিযান। ধীৰাজ বিকাশ গগৈয়ে ভৰা লুইতৰ বুকুত এনেদৰে এখন ফেৰীত যাবলৈও যি সময়ত অসুবিধা হয়, কিন্তু প্লাষ্টিকৰ বটলে নিৰ্মাণ কৰি পেলাই এখন নাও বনাই লৈছে, আৰু নাও বনাই ধীৰাজ বিকাশ গগৈ সহ 4জন যুৱকে আচলতে যাত্ৰা কৰিছে ব্ৰহ্মপুত্ৰইদি গুৱাহাটীলৈ, যাতে প্লাষ্টিক মুক্ত হয় নদী উপনদীসমূহ। আৰু আপুনি কি আহ্বান জনাব যে জনসাধাৰণক? আপুনি বৰ্তমান আছে উপস্থিত দিছাংমুখত, আপোনাৰ পুষ্প আদৰণি জনাইছে দিখৌমুখত,
গতিকে কি জনাব আপুনি আহ্বান মই অসমবাসী তথা শিৱসাগৰবাসী তথা দিখৌমুখৰবাসী ৰাইজক আহ্বান জনাইছোঁ যে কি আপোনালোকে এই মেছেজ কেলৈ কি নদীখন আপোনালোকৰ নদী আপোনালোকৰ ঘৰখন আপুনি পৰিষ্কাৰ কৰি ৰাখক এই পৰিষ্কাৰ মেছেজটো আপোনালোকে বাৰ্তাটো সকলোকে দিয়ক যাতে কি তেখেতলোকে যাতে নদীত প্লাষ্টিকটো নেপেলায় তো মানে কি তেখেতলোকে গোটাই থৈ ডাম্পিং ছেংচন বা পৌৰসভাৰ যি আছে পৌৰসভাৰ বা ৰিচাইকেলিং ইণ্ডাষ্ট্ৰী আছে তেখেতলোকক দি দিয়ক এটা কথা কিন্তু এইখিনিতে ক'ব লাগিব হয়তো ধীৰাজ বিকাশ গগৈ প্ৰথমজন অসমীয়া হ'ব যিজন অসমীয়াই ব্ৰহ্মপুত্ৰৰ বুকুত ভৰা ব্ৰহ্মপুত্ৰৰ বুকুত আচলতে প্লাষ্টিকৰ বটলেৰে নাও সাজি উজনিৰ পৰা নামনিলৈ যাত্ৰা কৰা প্ৰথমজন অসমীয়া আমি প্ৰথম খবৰৰ তৰফৰ পৰাও ধীৰাজ বিকাশ গগৈৰ এই যাত্ৰাত শুভকামনা জনাইছোঁ আহক আমি সকলোৱে প্লাষ্টিক মুক্ত কৰোঁ নদী উপনদী কিংবা এই বৰলুইতৰ দৰে বৃহৎ নদীসমূহো